বালিলেচাত ফণীভূষণ চৌধুৰীক বিপুল আদৰণি জনালে ঐতিহাসিক শ্ৰী শ্ৰী কালী দেৱালয় বালিলেচাৰ উন্নয়ন সমিতিয়ে এসময়ৰ অকপৰ দুৰ্গস্বৰূপ বালিলেচাত দেখিবলৈ পোৱা গ'ল প্ৰাৰ্থীগৰাকীক আদৰাৰ ব্যাপক উৎসাহ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ দলে বলে ওলাই আহিল ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী সভাত সমাগম লোকসভা নিৰ্বাচন যাৰ বাবে এতিয়া ৰাজ্যত পুলিচে নিৰ্বাচনী গৰম বতাহ আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ ৰাজ্যৰ আন সমষ্টিৰ লগতে বৰপেটা লোকসভা সমষ্টিও সাম্প্ৰতিক সময়ত অধিক আকৰ্ষণীয় হৈ পৰিছে সাম্প্ৰতিক সময়ত প্ৰচাৰৰ শীৰ্ষত আছে সমষ্টিটোৰ প্ৰবল দাবীদাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী সোমবাৰেও একে নিৰ্বাচনী ব্যাপক প্ৰচাৰ দেখিবলৈ পোৱা গ'ল বৰ্তমান বৰক্ষেত্ৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা ঐতিহাসিক বালিলেচাত সোমবাৰে নামনি অসমৰ অন্যতম শক্তিপীঠ বালিলেচা কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছিল নিৰ্বাচনী সভা ৰাতিপুৱা ৮ বজাত অনুষ্ঠিত কৰা এই বিশেষ নিৰ্বাচনী সভাৰ নিৰ্ধাৰিত সময়ৰ আগতে দলে বলে ওলাই আহিল সকলো ৰাইজ বিগত ৪০ বছৰে বঙাইগাঁৱৰ ৰাইজক প্ৰতিনিধিত্ব কৰি সেৱা আগবঢ়াই অহা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল আদৰণি জনোৱাৰ লগতে প্ৰাৰ্থীগৰাকীক ওচৰৰ পৰা এবাৰ প্ৰত্যক্ষ কৰাৰ বাবে ওলাই আহিল বৃহত্তৰ অঞ্চলটোৰ সকলো ৰাইজৰ পাৰভঙা সঁহাৰি আৰু উৎসাহ দেখি অভিভূত হৈ পৰে ফণীভূষণ চৌধুৰী নেতৃত্ব বহন কৰিছে আৰু যাৰ ফলত ইপিনে প্ৰাৰ্থীগৰাকীৰ আজিৰ এই নিৰ্বাচনী সভাত সংগ দিয়ে GMD অধ্যক্ষ নাৰায়ণ ডেকা অগপ নেতা দিলীপ কুমাৰ দাস কমল নাৰায়ণ পাটোৱাৰী সাংসদ কুইনুজাৰ লগতে বিজেপি অগপতলৰ আন বিষয়ববীয়াসকলে ইপিনে প্ৰাৰ্থীগৰাকীয়ে আজিৰ দিনটোত কালী গোসাঁনীৰ আশীষ লৈ বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জনায় মই কৈছোঁ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম আৰু অটল আত্মবিশ্বাস এই দুটাৰ কাৰণে ৰাইজে হেন্দল ভাঙি ওলাই আহিছে উদ্দেশ্য মোদী ডাঙৰীয়াক কৃতজ্ঞতাৰে প্ৰধানমন্ত্ৰী হোৱা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰা আৰু তাৰ কাৰণে আমাৰ সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক মানে দলে বলে ভোট দি আশীৰ্বাদ দি জয়যুক্ত কৰি সংসদলৈ পঠোৱাৰ এটা সংকল্প গঢ়ি ৰাইজে লৈছে আপোনাৰ সমষ্টিত যিহেতু কংগ্ৰেছৰ বিধায়ক আছে কেনেদৰে আপুনি ৰণকৌশল বুলি বিশেষ নাই আমাৰ দলৰ কাম চৰকাৰৰ কাম আৰু কাৰ্যকৰ্তাৰ পৰিশ্ৰম আৰু আমাৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ৰাইজৰ প্ৰতি সমৰ্পিত সেৱা সেই সেৱাৰ প্ৰতিদান স্বৰূপে ৰাইজ ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে বেলেগ ৰণকৌশলৰ প্ৰয়োজন নাই আমাৰ যিবিলাক আমাৰ কামটো মই MP হিচাপে আমাৰ ফাণ্ডো বহুত কম আছিলে কিন্তু তেখেতৰ জৰিয়তে তেখেতৰ সহায়ত কাম আমি দিনতো হয়তো গুৱাহাটীবাসীৰ যিটো অভাৱ অনাটন আছে সকলোৱে লগ লাগি নিশ্চয় পূৰণ কৰাৰ চেষ্টা শুভেচ্ছা জনাইছোঁ তেওঁ জয় হওক ভোটীলৈ জয় হ'ব কাৰণ এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছে যে আগতকৈ ভোটীয়াৰ বাদ হওক মোদী ডাঙৰীয়াও ইচ্ছা কৰিছে সেইখিনি কৰিব লাগিব নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট